ফাইনেলি এতিয়া আমি লোকেশ্যন আহি পালোঁ, য'ত আমাৰ ইয়াত মানে বৰিং হ'ব। ইয়াত লিখা আছে ভিলেজ বামুণজুলি, বামুণজুলি VCDC, বামুণজুলি ডিষ্ট্ৰিক্ট ওদালগুৰি BTR। আৰু ইয়াত একচুৱেলি এটা ধূপকাঠি মেচিন আছে। এই ধূপকাঠি মেচিনটো ইয়াত ইনষ্টলেশ্যন কৰি দিব লাগে। মানে ইয়াত টোটেলি চলাৰ ছিষ্টেমত হ'ব। ইয়াতে এই চলাৰ ছিষ্টেমটোৰ পৰা এই যিটো ধূপকাঠি মেচিন দেখি আছে, এইটো ইয়াত ধূপকাঠি বনায়। এই ধূপকাঠি মেচিনটো চলাবৰ কাৰণে এতিয়া মানে এই চলাৰ ছিষ্টেমটো ইয়াত ইনষ্টলেশ্যন কৰা হ'ব। টোটেলি মানে চলাৰৰ পৰা চলিব বস্তুটো, এইটো যিটো মেচিন দেখি আছে এতিয়া। আৰু ইয়াৰ টোটেলি ইনষ্টলেশ্যন মই কেনেকৈ কৰিছোঁ গোটেইখিনি মই দেখুৱাম। এতিয়া মেচিনটো দেখি আছে এইটো, আৰু চলাৰৰ ইয়াত কি বস্তু মই ইনষ্টল কৰিম গোটেইখিনি মানে মই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাই থাকিম। এতিয়া আমাৰ যিটো চলাৰ ছিষ্টেম ইয়াত ইনষ্টল হ'ব, ইনভাৰ্টাৰটো আছে আপোনাৰ 2 কিলোৰ হয়। এইটো 2 কিলোৰ ইনভাৰ্টাৰ। তাৰপিছত দুটা বেটাৰী দি আছে, এই দুটা বেটাৰী আছে 200Hৰ বেটাৰী, দুটা বেটাৰী থাকিব। তাৰপিছত লগতে এচেচৰিজ আছে, এইখিনি ৱেৰ চুৱেৰ এনেকৈ ইয়াতে পাইপ চাইপ এনেকৈ আছে এইবিলাক। তাৰপিছত এতিয়া এই যিটো ইনভাৰ্টাৰ আছে, এই ইনভাৰ্টাৰটো আপোনাক দেখুৱাই আছোঁ। এতিয়া ইয়াত আনবক্সিং কৰিম। এতিয়া মই ইয়াত ভিতৰত কি বস্তু আছে মই এতিয়া দেখুৱাই আছোঁ। এইখন ৱাৰেণ্টি কাৰ্ডখন মই ইয়াত থৈ দিম এতিয়া। তাৰপিছত এনেকৈ পেকিং কৰি দি পঠাইছে। পেকিঙৰ এইটো ছাইডত ৰাখি দিম। তাৰপিছত আৰু বেটাৰীৰ কাৰণে দিছে, দুটা বেটাৰী থাকিবতো, এইটো চিৰিজ কানেকশ্যন কৰিব লাগিব। তাৰ কাৰণে এইটো টাৰ্মিনেল ৱেৰ এডাল দিছে, বেটাৰী প্লাছ আৰু মাইনাছৰ চিৰিজ কানেকশ্যন দিবৰ কাৰণে। আৰু এইটো ইনভাৰ্টাৰটো দেখি আছে, এইটো চলাৰ ইনভাৰ্টাৰ 2 kVA মানে 2 কিলোৰ 24 ভল্টৰ। ইয়াত 24 ভল্ট দিব লাগিব। 24 ভল্ট 12 ভল্টত মানে নচলিব এইটো। আৰু এইফালে মই দেখুৱাই আছোঁ, ইয়াৰ বেক চাইডটো মই দেখুৱাই আছোঁ এতিয়া। বেক চাইডে এইটো এটা মেইন MCB দিছে, চাৰ্কিট ব্ৰেকাৰ। মানে এইটো ক'ৰবাত শ্বৰ্টত হ'লে মানে এইটো ট্ৰিপ মাৰিব। আৰু AC আউটপুটৰ কাৰণে এইটো এটা MCB ছিংগল পল MCB ইয়াত দিছে। মানে ইয়াত অন অফ কৰিবলৈ কাৰণে, এইটো উঠাই দিলে মানে ছাপ্লাইটো অন হৈ যাব। তাৰপিছত এইটো যদি ডাউন থাকে ছাপ্লাই নাযাব, বন্ধ হৈ থাকিব। তাৰপিছত এইটো চলাৰৰ দিছে, ইয়াত চলাৰ MCB। ইয়াত যেতিয়া মানে চলাৰৰ পৰা বেটাৰীটো চাৰ্জ হ'বৰ কাৰণে এইটো আপোনাৰ উঠাই থ'ব লাগিব, বস্তুটো অন কৰি থ'ব লাগিব, তেতিয়া চলাৰ কানেকশ্যনটো ইয়াত পাই থাকিব এইটো। তাৰপিছত এইডাল দিছে বেটাৰী টাৰ্মিনেল, প্লাছ আৰু মাইনাছৰ দুডাল দিছে, পজিটিভ আৰু নিগেটিভ মানে প্লাছ মাইনাছ। আৰু এইটো দিছে বাইপাছ আৰু নৰ্মেল। এইটো বাইপাছ কৰি ৰাখিব পাৰে আৰু নৰ্মেল মুডত ৰাখিব পাৰে, তাৰ কাৰণে এইটো দিছে ছুইচটো। তাৰপিছত ইফালে চলাৰ কানেকশ্যন আছে, চলাৰ কানেকশ্যন প্লাছ ইফালে আউটপুট ইফালৰ পৰা লোৱা হ'ব। এইখন খুলিব লাগিব, ঢাকনিখন, ইয়াত কানেকশ্যন দিব লাগিব। ইয়াত আউটপুট হ'ব ইয়াৰ আপোনাৰ 230 ভল্ট,
ইয়াৰ পৰা 230 ভল্ট আউটপুট হ'ব, ইয়াত 24 ভল্ট ইনপুট হ'ব চলাৰৰ পৰা, তাৰপিছত আউটপুট হ'ব 230 ভল্ট, মানে এ চি আউটপুট হ'ব, ডিচিৰ পৰা এ চিত কনভাৰ্ট হৈ পেলাই এ চি আউটপুট হ'ব। ঠিক, আজি মই AGB বক্সৰ কেনেকৈ ইনষ্টল কৰা হয় সেই বিষয়ে অলপমান মই ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যিসকলৰ মানে নাজানে, ধৰক জানাসকলৰ কাৰণে মই কোৱা নাই, যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই মানে বস্তুটো অলপ দেখুৱাব বিচাৰিছোঁ, মানে যিসকল নতুন আৰু শিকি আছে। ইয়াত যেতিয়া মানে বস্তুটো ৱালত আপুনি বহুৱাব, মানে ইনষ্টল কৰিব বক্সটো, যিটো AGB বক্সটো, তেতিয়া মানে এই যিখিনি ইয়াত বস্তু ইনষ্টল কৰা থাকে, ভিতৰত লগোৱা থাকে, সেইখিনি থাকিলে গজাল বা স্ক্ৰু মাৰিবলৈ অসুবিধা হয়। সেইকাৰণে এই যিকেইটা তাত বস্তু থাকে, ফিউজ আৰু কানেক্টৰ, SPD সেইকেইটা এনেকৈ খুলি ল'ব লাগে। খুলি লৈ পেলাই ধুনীয়াকৈ আৰামছে খুলি যায়। তাত বস্তুটো লক ক্লিপ থাকে, সেই লক ক্লিপটো স্ক্ৰু ড্ৰাইভাৰৰ সহায়ত ধুনীয়াকৈ এনেকৈ খুলি ল'ব লাগে। খুলি পেলাই আপুনি ৱালত এনেকৈ আৰামছে খুলি যায়, কোনো অসুবিধা নাই। সেইকেইটা খুলি পেলাই মই দেখুৱাইছোঁ ৱালত কেনেকৈ বহাব লাগে। ধুনীয়াকৈ সেইকেইটা খুলি লোৱাৰ পিছত স্ক্ৰু বা যিকোনো গজাল মাৰিবলৈ সুবিধা হয়, মানে সহজ হয়, কোনো কষ্ট নহয়। ধুনীয়াকৈ এনেকৈ তাত ফুটা কৰি লৈ বস্তুটো আৰামছে বহাই দিব পাৰি। এনেকৈ বক্সটো মই ইয়াত যিটো AGB বক্স আছে, মই সেইটো ইনষ্টল মানে বহুৱাই দিলোঁ। বহুৱাই দিয়াৰ পিছত এই যিখিনি তাত ফিউজ, কানেক্টৰ, SPD এনেকৈ থাকে, মই সেইকেইটা মানে ইয়াত কেনেকৈ ইনষ্টল কৰোঁ চাই থাকিব। ইয়াত এটা এটা ফিউজ এনেকৈ প্ৰেছ মানে হেঁচি দিলে ধুনীয়াকৈ তাত যিটো লক ক্লিপ থাকে, সেই লক ক্লিপটো লক হৈ যায়। তাত মানে খালী প্ৰেছ কৰি দিব লাগে, ঠেলি দিব লাগে। ঠেলি দিলে সেই বস্তুকেইটা ধুনীয়াকৈ বহি যায়, তাত লক হৈ যায়, বহি পেলাই। আৰু এইটো মই এতিয়া SPD-টো লগাইছোঁ। চেম গোটেইকেইটা যিকেইটা আছে তাত মানে লক ক্লিপ থাকে, প্ৰেছ কৰি দিলে মানে লক ক্লিপটো লক হৈ যায় তাত। আৰু ইয়াত মই যিটো আউটপুট ছাইডৰ প্লাছ আৰু মাইনাছৰ যিটো কানেক্টৰ আছে, সেইটো মই সোমাই দিম। জেগা অলপ মানে ইফাল সিফাল হৈ আছে, তাত অলপমান গেপ এটা বনাই ল'ব লাগিব, মানে দুটাও চেপা খাই আছে মানে একেলগে। সেই দুটা অলপ ভাগ কৰি লৈছোঁ মই, আৰু ভাগ কৰি তাৰ মাজত যিটো ইয়াৰ মাইনাছৰ কানেক্টৰটো আছে তাত মই সোমাই দিছোঁ এনেকৈ। আৰু এইটো প্লাছৰটো মানে কানেক্টৰটো ওলাই গৈছিলে, লুজ আছিলে, সেইকাৰণে ওলাই গৈছিলে। আৰু ফিটিং কৰাৰ পিছত আপুনি কানেক্টৰকেইটা আৰু ফিউজ তেনেকৈ গোটেই যিখিনি মানে ইয়াত ৱেৰ কানেকশ্যন আছে সেইখিনি চাই ল'ব এবাৰ, লুজ যাতে থাকি নাযায়। লুজ থাকিলে স্পাৰ্ক হোৱাৰ চান্স থাকে, আৰু স্পাৰ্ক হ'লে মানে যিটো কানেক্টৰ থাকে তেনেকৈ লাক্স সেইটো জ্বলি যোৱাৰ চান্স থাকে। এনেকৈ ধুনীয়াকৈ ফিটিং হৈ গৈছে এইকেইটা, যিকেইটা ইয়াত AGB বক্সৰ ফিউজ, কানেক্টৰ, SPD কেইটা। আৰু মই ছিষ্টেমটোত 3খন চলাৰ পেনেল এনেকৈ ইয়াত ইনষ্টল কৰি দিছোঁ, প'ষ্ট মানে ষ্টেণ্ড বনাই পেলাই, এংগেলৰ এনেকৈ ষ্টেণ্ড 3খনো ইয়াত পেৰেলেল কানেকশ্যন আছে। আৰু এনেকৈ তাৰ এংগেল দি তাত চাইডে চাইডে ছাপৰ্ট এনেকৈ দি দিয়া হৈছে। আৰু চলাৰকেইখনৰ মই এতিয়া ভল্টেজটো মই ইয়াত চেক কৰি আছোঁ, মানে চলাৰ 3খনৰ এতিয়া ভল্টেজ কিমান আহি আছে মই সেইটো ইয়াত কিলোমিটাৰত আপোনাক দেখুৱাই আছোঁ। ইয়াত ডিছপ্লেত এতিয়া শ্ব' কৰিছে 25 ভল্ট, মানে আবেলি সময়ত, আবেলি পৰত, মানে আবেলি টাইমত মই ইয়াত চেক কৰি আছোঁ। এতিয়া প্ৰায় এতিয়া 3টামান বাজিলে, এতিয়া 25 ভল্ট দি আছে, 25.42। আৰু মই এতিয়া AGB বক্সৰ পৰা ইনভাৰ্টাৰটোলৈকে
কিমান ভল্ট আহি আছে মই সেইটো এতিয়া চেক কৰি কেলমিটাৰত আপোনাক দেখুৱাম। ইয়াত দেখি আছে 25 চেম ভল্ট ইয়ালৈকে আহি আছে ইনভাৰ্টাৰটোলৈকে। আৰু এতিয়া মই ইয়াৰ ইনভাৰ্টাৰটোৰ যিটো ছাপ্লাই মানে আউটপুট ই কিমান দিব মই সেইটো চেক কৰি আছোঁ। এতিয়া ইয়াত দেখিব পাব 220 ভল্ট ইয়াত মানে আউটপুট দিছে। যিটো ইয়াত চলাৰ ইনভাৰ্টাৰ আছে সি বৰ্তমান 220 ভল্ট আউটপুট দি আছে। আৰু চলাৰ ছিষ্টেমটোত এই বেটেৰী দুটা আছে 208ৰ 12 ভল্টৰ। আৰু যি দুটা বেটেৰী ইয়াত কানেকশ্যন হৈছে ছিৰিজ কানেকশ্যন হৈছে 12 ভল্টৰ দুটা বেটেৰী ইয়াত ছিৰিজ কানেকশ্যন হৈছে। আৰু এইটো ইনভাৰ্টাৰটো ইয়াত 24 ভল্টৰ প্ৰয়োজন, সেইকাৰণে তাক 12-24 বনাই পেলাই ইয়াত কানেকশ্যনটো দিয়া হৈছে। আৰু যিটো ইয়াত ধূপকাঠি মেচিনটো চলাবৰ কাৰণে এইটো SS কমাণ্ড এটা দিয়া হৈছে। ইয়াৰ পৰা মানে ছাপ্লাই ল'ব কাৰেণ্টটো ধূপকাঠি মেচিনটো চলাবৰ কাৰণে। আৰু ইয়াত লাইট আছে, লাইট দুটা আছে ইয়াৰ ছিষ্টেমটোত, আৰু ফেন দুখন আছে। আৰু যিটো AGB বক্স সেইটো দেখি আছে ফিটিং হোৱাৰ পিছত এনেকুৱা ধৰণৰ দেখিবলৈ লুকছটো। আৰু গোটেই যিখিনি ৱৰিং আছে চব পাইপিং কৰি দিয়া হৈছে। এনেকৈ ধুনীয়াকৈ পাইপিং কৰি বস্তুখিনি ফিটিং কৰি দিয়া হৈছে তাত। আৰু দেখি আছে ইয়াত গোটেই পাইপ ৱেৰিং কৰি দিয়া হৈছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰিব নাপাহৰিব, লগতে কমেণ্ট কৰিব নাপাহৰিব। আৰু আপোনালোকৰ এটা লাইক কমেণ্টে মোৰ আগলৈ ভিডিঅ' প্ৰস্তুত কৰি নিয়াত সহায় কৰিব। গতিকে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মই এনেকুৱা চলাৰ যিকোনো ৰিলেটেড ভিডিঅ' দি থাকোঁ। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।